ইয়াৰ আজি কাৰ্যসূচী প্ৰথম ধৰ্মীয় ধ্বজা উত্তোলন, তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন কৰি পেলাই আজি আমাৰ থেতা গোসাঁইৰ স্থানৰ আজি অনুষ্ঠান মুকলি কৰি আমাৰ কাৰ্যকৰী সভাপতিয়ে। আৰু ইয়াত আমাৰ স্মৃতি দৰ্পণ, যিসকল ব্যক্তিয়ে এই থেতা গোসাঁই থানৰ লগত জড়িত হয় তেওঁলোকে জীৱন আহুতি দিলে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰপিছত আছে আমাৰ আজিৰ বিশেষ আকৰ্ষণীয় অনুষ্ঠান গৰখীয়া সেৱা। এই গৰখীয়া সেৱাত 12জন গৰখীয়া সেৱাত 12জন ভকতে তেওঁলোকে আজি সেৱা আগবঢ়াব। আৰু এই সেৱাটো গৰখীয়াসকলে তেওঁলোকক আশীৰ্বাদ দিয়াৰ লগতে গোটেই যেন আমাৰ এই অঞ্চল, গোটেই অসমবাসী, গোটেই ভাৰতবাসী, গোটেই বিশ্ববাসীৰ যে শান্তি হয়, সকলোৰে যেন মংগল হয়, তাৰ বাবে প্ৰাৰ্থনা কৰিব। অহাকালি আছে আমাৰ বিষ্ণু পূজাৰ মুখ্য পূজা, মেইন পূজা, হোম, শান্তি। অহাকালিৰ পূজা ভোগ বিতৰণ, প্ৰসাদ বিতৰণ, 12 গোপালৰো পূজা আছে কালি। এইখিনি আমাৰ কালিৰ হেৰি আছে। আৰু ইয়াত অহাকালি অতি কমেও 50,000 মানুহ ইয়াত ভক্তৰ সমাৱেশ হয় আৰু তেওঁলোকে ইয়াত পূজা অৰ্চনা কৰে তেওঁলোকৰ মনৰ যি আশা সেইবিলাক। আৰু বহুত ভক্ত এনেকুৱা আছে, মোক বহুত দূৰৰ পৰাও ফোন কৰি আছে যে তেওঁলোকৰ মনৰ আশা পূৰণ হোৱাৰ কাৰণে তেওঁলোক আহিব, তেওঁলোকে পূজা আগবঢ়াইছে। আৰু ইয়াত আমি থেতা গোসাঁই থানৰ এটা অতি মাহাত্য আছে, যি ল'ৰা ছোৱালীৰ আপোনাৰ মাত নুফুটে তেওঁলোকক ইয়াত আখৈ দিলে মাত ওলায়। আৰু সেই ধৰণৰ বহুত মানুহে অতি ফল পাইছে আৰু তেওঁলোকো আহে। আৰু যিসকলে ল'ৰা ছোৱালীৰ সময়মতে খোজ নাকাঢ়ে তেওঁলোকৰো হেৰি হয়। আমাৰ নাৰায়ণৰ এটা কথাই আছে যে মুকং কৰতি বাচলং পংগুম লংঘাতিগিৰিম যৎকৃপাতন মহং বন্দে পৰমানন্দ মাধৱ। অৰ্থাৎ যোনে মুখেৰে কথা ক'ব নোৱাৰা মানুহ কথা ক'ব পাৰে, পংগু মানুহ পাহাৰ বগাব পাৰে তেওঁৰ কৃপা হ'লে গোপালৰ। আৰু গোপালৰ কৃপা ইতিমধ্যে অসমৰ চাৰিওফালে বিয়পি পৰিছে। আৰু বৰ্তমান মোৰ কেইজনমান মোৰ ভাগিনৰ বন্ধু তেওঁলোকে আমেৰিকাৰ পৰাও আমাক ইয়াতে সহযোগ কৰিছে। ভাৰতৰ বাহিৰৰো অন্ততঃ আমেৰিকাৰ পৰাও আহিছে, বিভিন্ন জেগাৰ পৰাও আহিছে। ভাৰতটো মই এতিয়া কৈছোঁ যে থেতা গোসাঁই থানৰ মহিমা ইমান ধৰণে বিয়পি গৈছে যে আমি বুজাব নোৱাৰোঁ। এই অঞ্চলত এজনে এটা ভিডিঅ' প্ৰকাশ কৰিছিল, সেই ভিডিঅ'টো প্ৰায় 6-7 লাখ মানুহে মানে চাই পেলাই। ইয়াত এনেকুৱা ভিৰ যে 1 তাৰিখে 1 মাঘৰ দিনা যেতিয়া আপোনাৰ ইয়াত মানে ভৰি দিবৰ জেগা নাই, গাড়ী যিমান ভক্ত আহিব ইয়াত 50,000ৰো অধিক ইয়াত ভক্ত উপস্থিত হ'ব, সেইসকলক আদৰিবলৈ সাজু, সম্পূৰ্ণ সাজু। ইয়াত সকলোকে ভোগ খোৱা হ'ব, সকলোকে পূজা অৰ্চনা কৰাৰ সুবিধা দিয়া হ'ব। আনকি আমাৰ ইয়াতে আমি এটা সেৱাৰ হেৰি কৰিছোঁ, আমি আৰক্ষীৰ কাৰণে এটা বিশেষ ব্যৱস্থা ৰাখিছোঁ। আৰু কোনোবা যদি ইয়াত সমবেত হোৱা মানুহ আমি স্বাস্থ্যকেন্দ্ৰ এটাও হেৰি কৰিছোঁ। আনকি আমাৰ যিবিলাক মাতৃবিলাকে দুগ্ধ পান কৰাৰ কাৰণে আমি এটা দুগ্ধ পান কৰাৰ কাৰণে আমি এটা নতুন এটা ব্যৱস্থা কৰা হৈছে। যান বাহনৰ ব্যৱস্থা আমি কৰা নাই। যান বাহনবিলাক যিবিলাক যান বাহন আহিব আমি ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰৰ ওচৰা-ওচৰি জেগাত আমি অস্থায়ী এটা আমি পাৰ্কিং কৰিছোঁ। প্ৰশাসনেও আমাৰ পৰাও ব্যৱস্থা কৰা গৈছে, প্ৰশাসনেও ইয়াত সহযোগ কৰিব। অলৰেডি আমি ডিচিৰ লগত এই সংক্ৰান্তত যোগাযোগ কৰিছোঁ, SP মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকে সম্পূৰ্ণ হেৰি কৰিব।